प्यारे प्यारे गुड्डू गुड़िया कैसे हो आई होप यू ऑल आर डूइंग ग्रेट আজিৰ ক্লাছত আমি পঢ়িম ক্লাস 9 ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ সংখ্যা প্ৰণালী যেটো ইংলিছত কি বুলি কোৱা হয় নাম্বাৰ সিস্টেম এই সংখ্যা প্ৰণালীৰ এক্সাৰসাইজ আমি অনুশীলনী 1.1 সম্পূৰ্ণখিনি আমি আজি পঢ়িম এটো তোমালোকৰ নিউ বুকস হয় যেটো এবাৰ অলপ চেঞ্জ হৈছে কিছু কোশ্চেন এড কৰিছে তো এইখিনি পঢ়িম তো তোমালোকৰ লগত এটা ৰিকুৱেষ্ট যদি কোনোবাই ভিডিও ফার্স্ট বার চাই আছা তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা পৰৱৰ্তী ভিডিও পোৱাৰ কাৰণে আৰু এটা ৰিকুৱেষ্ট কিবা নহয় কিবা এটা কমেন্টত দি যাবা তোমাৰ এটা কমেন্ট আমাক বহুখিনি মোটিভেট কৰে নেক্সট ভিডিওটো বনোৱাৰ কাৰণে তেনেহলে বেছি সময় নষ্ট নকৰি চলো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো সো অনুশীলনী 1.1 কৰাৰ আগত অলপ আমাৰ বেসিকটো জানি লব লাগিব যে সংখ্যা প্ৰণালী নো কি সংখ্যা প্ৰণালী বিষয়ে বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা এইবোৰৰ বিষয়ে অলপ ধাৰণা লৈ লও তাৰ পিছত আমি এই চেপ্টাৰটো আৰম্ভ কৰিম ঠিক আছে এই চেপ্টাৰৰ অনুশীলনী পঢ়াৰ আগত আমাৰ এই কিছুমান বস্তুৰ বিষয়ে অলপ ধ্যান ৰাখিব লাগিব যিসকল তুমি আগৰ পৰাই পাইছা এইবোৰ তোমালোকে সৰু ক্লাছতে পাই আহিছা সংখ্যা প্ৰণালী বিষয়ে তথাপিও মই এবাৰ ৰিভাইজ কৰি দি আছো ফাৰ্ষ্টত পঢ়িম আমি চোৱা কি বাস্তৱ সংখ্যা যেটো ইংলিছত কি বুলি কোৱা হয় ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা নো কি চোৱা বাস্তৱ সংখ্যা লিখিছো আমি লিখিব পৰা আটাইবোৰ সংখ্যাক বাস্তৱ সংখ্যা বুলি কোৱা আমি ম্যাথমেটিক্সত যিমানবোৰ সংখ্যা লিখিব পাৰো যিমানবোৰ সংখ্যা আছে চাই এটো পজিটিভ হোক নেগেটিভ হোক দশমিক হোক ভগ্নাংশ বা অপরিমেয় যিমানবোৰ সংখ্যা আছে এই সকলোবোৰ সংখ্যাক একেলগে কি বুলি কোৱা হয় আমাৰ বাস্তৱ সংখ্যা বুলি কোৱা হয় এক কথাত আমি এটো বুকছৰ ডেফিনেশন নহয় আমি নিজে বনোৱা ডেফিনেশন যে যিমানবোৰ সংখ্যা আমি লিখিব পাৰি আটাইবোৰ সংখ্যাক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা আৰু এটা ডেফিনেশন আছে যেটো আমাৰ বুকছৰ ডেফিনেশন এটো কি পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় যিবোৰ আমাৰ পৰিমেয় সংখ্যা আছে আৰু অপৰিমেয় সংখ্যাক দুটাক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় ৰিয়েল নাম্বাৰ এটা বুজিলা রিয়েল নাম্বার কি বাস্তব সংখ্যা কি নেক্সট ইয়ার পিছত আমি চাম যে স্বাভাৱিক সংখ্যা নো কি স্বাভাৱিক সংখ্যা সো স্বাভাৱিক সংখ্যা লিখিছো আমি স্বাভাৱিক সংখ্যা যেটো ইংলিশত কি বুলি কোৱা হয় ন্যাচারাল নাম্বার এটা স্বাভাৱিক সংখ্যা নো কি যে যিবোৰ সংখ্যা আমাৰ 1 ৰ পৰা স্টার্ট হয় আৰু ইনফাইনাইট লৈকে যায় ইনফাইনাইট লৈকে মানে অসীম লৈকে যায় এবোৰক কি বুলি কোৱা স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা কৰ পৰা স্টার্ট হয় 1 ৰ পৰা স্টার্ট হয় আৰু ইনফাইনাইট লৈকে যায় তার পিছত আছে আমাৰ পূৰ্ণ সংখ্যা যেটো ইংলিশত কি বুলি কোৱা হোল নাম্বার পূৰ্ণ সংখ্যা হৈছে 0 ৰ পৰা স্টার্ট হয় যিবোৰ সংখ্যা 0 ৰ পৰা স্টার্ট হয় আৰু অসীম লৈকে যায় হেবোৰ হৈছে আমাৰ কি পূৰ্ণ সংখ্যা ঠিক আছে বুজিলা এটা ইয়াত এটা কোশ্চেন হ'ব পাৰে যে আটাইবোৰ স্বাভাৱিক সংখ্যা আমাৰ পূৰ্ণ সংখ্যা দ্যাট ইজ কারেক্ট সো স্বাভাৱিক সংখ্যা আমাৰ 1 ৰ পৰা স্টার্ট হৈছে 0 ৰ পৰা পূৰ্ণ সংখ্যা ইয়াৰ পৰা যদি আমি 0 টো আঁতৰাই দিও বাকি যিবোৰ থাকিব এইবোৰ স্বাভাৱিক সংখ্যা তাৰ মানে আটাইবোৰ স্বাভাৱিক সংখ্যা আমাৰ কি হয় পূৰ্ণ সংখ্যা কিন্তু এনেকৈ যদি কয় যে আটাইবোৰ পূৰ্ণ সংখ্যা আমাৰ স্বাভাৱিক সংখ্যা হয় নে এটো ভুল হ'ব আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কাৰণ পূৰ্ণ সংখ্যাত 0 আছে স্বাভাৱিক সংখ্যাৰ মাজত 0 নাই বুজিলা নে সো নেক্সট আমি চাম কি পৰিমেয় সংখ্যা নো কি পৰিমেয় সংখ্যা ৰেশনাল নাম্বাৰ ডেফিনেশন লিখিছো যিবোৰ সংখ্যাক আমি p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰো যত q not is equal to 0 তাক পৰিমেয় সংখ্যা বুলি কয় যিবোৰ সংখ্যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰিম হেবোৰ সংখ্যা হৈছে আমাৰ কি এটা পৰিমেয় সংখ্যা এতিয়া সো পৰিমেয় সংখ্যা 0 এটা পৰিমেয় সংখ্যা কিয়নো 0 তলত নাই মানে 1 এটা আছে গতিকে এটো p বাই q আকাৰত হৈ গল একাৰণে 0 এটা পৰিমেয় সংখ্যা 5 - 2 3.5 এইবোৰ সকলোবোৰ কি হৈছে আমাৰ পৰিমেয় সংখ্যা সো এইবোৰ তোমালোকে আগতে পাইছা সেই কাৰণে মই অলপ ফাস্ট কৈ আছো যে কোনোবাৰ যদি নোটস কৰিব লাগে ভিডিওটো পজ কৰি তোমালোকে নোটস কৰি নিবা ঠিক আছে ইয়াৰ পিছত চোৱা আমি পঢ়িম অপৰিমেয় সংখ্যা নো কি অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যাৰ অপোজিট হয় যিবোৰ সংখ্যাক আমি p বাই q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো তাক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় যিবোৰ সংখ্যাক আমি p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰো হেবোৰ হৈছে অপৰিমেয় সংখ্যা যেনে আমাৰ আছে কি আমি লিখিছো ইয়াত পাই এটা অপৰিমেয় সংখ্যা আমি সকলোৱে সৰুৰে পৰা শিকি আহিছো যে পাই এটা কি পাই এটা আমাৰ অপৰিমেয় সংখ্যা ইয়াৰ পিছত আছে আমাৰ নন পারফেক্ট যিবোৰ ৰুট আছে নন পারফেক্ট ৰুট যেনেকৈ √2 √3 √5 √10 √15 এইবোৰ হৈছে এটা নন পারফেক্ট ৰুট এইবোৰ হৈছে আমাৰ অপৰিমেয় সংখ্যা কেনেকৈ √2 ৰ এটা স্পেসিফিক তুমি ভ্যালু নপোৱা যদি আমি 4 লও ইয়াৰ ভ্যালু কি হ'ব 2 হয় যদি আমি √9 ৰ ভ্যালু কিমান হয় 3 এইবোৰ এটা কি পৰিমেয় সংখ্যা √3 √9 √16 এইবোৰ কি হয় আমাৰ পৰিমেয় সংখ্যা কিন্তু √2 যেটো আছে এটা আমাৰ অপৰিমেয় সংখ্যা কিয়নো এইবোৰ হৈছে নন পারফেক্ট ৰুট অপরিমেয় সংখ্যা
বুজিলা? তেনেহলে অপৰিমেয় সংখ্যা কি, আৰু পায়ো এটা আমাৰ কি সংখ্যা হয়, অপৰিমেয় সংখ্যা। ঠিক আছে, নেক্সট আমি চাম যে অখণ্ড সংখ্যা কি। অখণ্ড সংখ্যা তোমালোক সকলোৱে জানা, ইন্টিজাৰ, যিবোৰ সংখ্যাত আমি সংখ্যা ৰেখাত দেখাও, নাম্বাৰ লাইনত শ্ব কৰো, এইবোৰ হৈছে অপৰিমেয় সংখ্যা, অখণ্ড সংখ্যা। সংখ্যা ৰেখাত লিখিব পৰা আটাইবোৰ সংখ্যাক অখণ্ড সংখ্যা বুলি কোৱা হয়। যেনে চোৱা, যে সংখ্যা ৰেখাত আমি উপস্থাপন কৰিছো, মাজত কি থাকে, 0, সোঁফালত গেলে আমাৰ কি হয়, পজিটিভ নাম্বাৰ বিলাক হয়, বাওঁফালত গলে নেগেটিভ নাম্বাৰ বিলাক হয়। এই সকলোবোৰ সংখ্যা কি আমাৰ ইন্টিজাৰ হয়, আমাৰ কি হয়, এটা এটা অখণ্ড সংখ্যা। অখণ্ড সংখ্যা আৰু এটা ডেফিনেশ্যন আছে যে নেচাৰেল নাম্বাৰ আৰু হোল নাম্বাৰ, যিটো আমাৰ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাক একেলগে কি বুলি কোৱা হয়, অখণ্ড সংখ্যা বুলি কোৱা হয়। তাৰপিছত আছে আমাৰ সমতুল্য পৰিমেয় সংখ্যা। আমি পৰিমেয় সংখ্যা পঢ়িছো, যিবোৰ সংখ্যাক পি বাই কিউ আকাৰত প্ৰকাশ কৰি, এইবোৰ হৈছে পৰিমেয় সংখ্যা। পি বাই কিউ, ওপৰত থাকিব পি আৰু তলত কিউ, আৰু ওপৰত যিটো থাকে এইটো কি বুলি কোৱা হয়, লব বুলি কোৱা হয়। তোমালোক সকলোৱে জানা, ইংলিছত কি বুলি কয়, নিউমেৰেটৰ, আৰু তলত যিটো থাকে এইটো কোৱা হয় আমাৰ হৰ। ওপৰত যিটো থাকে এইটো কয় লব, তলত যিটো থাকে এইটো কয় আমাৰ হৰ। এতিয়া সমতুল্য পৰিমেয় সংখ্যা কি, এটা পৰিমেয় সংখ্যা লব মানে ওপৰত আৰু হৰত একে সংখ্যা পূৰণ কৰি সমতুল্য পৰিমেয় সংখ্যা পাব পাৰি। আমি সকলোৱে জানো, কোনো এটা সংখ্যা যিটো পি বাই কিউ আকাৰত থাকে, তাৰ ওপৰত আৰু তলত মানে হৰ আৰু লবত সেম সংখ্যা পূৰণ কৰিব পাৰো। চ 1/2 এটা পৰিমেয় সংখ্যা, 1/2 ওপৰতো 2 পূৰণ কৰিছো, তলতো 2 পূৰণ কৰি কি হৈছে, 2 × 2 2 2 × 4, এইটো এটা কি হৈছে আমাৰ সমতুল্য পৰিমেয় সংখ্যা। এইটো আমাৰ কি হৈছে, এটা সমতুল্য পৰিমেয় সংখ্যা। আৰু এটা এক্সাম্পল লৈছো, 5/7, এইটো পি বাই কিউ আকাৰত আছে, এইটো হৈছে হৰ, লব, এইটো হৈছে হৰ। হৰ আৰু লবত 10 10 পূৰণ কৰিছো, 50/70, এইটো এটা আমাৰ কি হল, সমতুল্য পৰিমেয় সংখ্যা। আশা কৰো বুজিছা। ইয়াৰ পিছত যুগ্ম সংখ্যা, ইভেন নাম্বাৰ। তোমালোক সকলোৱে জানা যুগ্ম সংখ্যা কি, 0 2 4 6 8, যিবোৰ সংখ্যাক আমি 2 ৰে ডিভাইড কৰিব পাৰিম, সেইবোৰ হৈছে আমাৰ যুগ্ম সংখ্যা। অযুগ্ম সংখ্যা কি, 1 3 5 7 9 11, এইবোৰ এটা এটা আমাৰ কি, অযুগ্ম সংখ্যা। ইয়াৰ পিছত গোটেইখিনি নাম্বাৰ চিষ্টেমৰ ভিতৰত অন অফ দা ইম্পৰ্টেন্ট যিটো নাম্বাৰ আছে, সেইটো হৈছে আমাৰ মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ। মৌলিক সংখ্যাৰ বিষয়ে ভালকৈ জানিব লাগে। মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ। মৌলিক সংখ্যাৰ ডেফিনেশ্যন কি লিখিছো, যিবোৰ সংখ্যাৰ উৎপাদক মানে ফেক্টৰ, ইংলিছত যিটো কয় ফেক্টৰ, যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, 1, আৰু সেই সংখ্যাটো নিজেই, তাক কি বুলি কোৱা হয়, মৌলিক সংখ্যা বুলি কোৱা হয়। মৌলিক সংখ্যাৰ ডেফিনেশ্যন কি, যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, 1, আৰু সেই সংখ্যাটো নিজেই, তাক মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে চোৱা, যদি আমি ইয়াত 2 লওঁ, 2 কে ডিভাইড কৰিব পাৰি, 2ক আমি 1 ৰ সহায়ত ডিভাইড কৰিব পাৰিম, 2ক আমি 2ৰ সহায়ত ডিভাইড কৰিব পাৰিম, কাৰণ ইয়াত দুটা উৎপাদক আহিল, 1 আহিল আৰু 2 এটা নিজে, সেইকাৰণে 2 এটা মৌলিক সংখ্যা হয়। আকৌ যদি আমি 3 লওঁ, 3 চোৱা, 3কো আমি 1 ৰ সহায়ত ডিভাইড কৰিব পাৰিম আৰু 3ৰ সহায়ত ডিভাইড কৰিব পাৰিম, কাৰণ 3ৰ দুটাই উৎপাদক আহিল, 3 আৰু 1 আৰু 3, গতিকে 3ও এটা মৌলিক সংখ্যা। এনেকৈ যদি আমি 4 লওঁ, চোৱা, 4ক আমি 1 ৰ সহায়ত ডিভাইড কৰিব পাৰিম, 4ক 2ৰ সহায়ত ডিভাইড কৰিব পাৰিম, 4ক আকৌ আমি 4ৰ সহায়ত ডিভাইড কৰিব পাৰিম, গতিকে 4ৰ 3টা আমাৰ উৎপাদক হৈ গ'ল, গতিকে 4 আমাৰ মৌলিক সংখ্যা নহয়। ইয়াৰ পাছত যদি লওঁ আমি 7 চোৱা, 7কো আমি 1 ৰ সহায়ত ডিভাইড কৰিব পাৰি আৰু 7ৰ সহায়ত ডিভাইড কৰিব পাৰি, গতিকে ইয়াৰ দুটা উৎপাদক, গতিকে 7ও এটা আমাৰ কি হয়, পৰিমেয় সংখ্যা, কি মৌলিক সংখ্যা, সৰি। ঠিক এনেকৈ ইয়াত লিখি দিছো আমি মৌলিক সংখ্যা কোনবোৰ হয়, 2 3 5 7 11 13 17 19 23 29 31 এনেকৈ গৈ থাকিব, বহুত আছে মৌলিক সংখ্যা। এইটো ভালকৈ জানিবা, মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকিব, 1, আৰু সেই সংখ্যাটো নিজেই, তাক মৌলিক সংখ্যা বুলি কোৱা হয়। ঠিক আছে, ইয়াৰ পিছত আমি লিখিছো যে সহমৌলিক সংখ্যা, প্রাইম নাম্বার। সহমৌলিক সংখ্যা কি, যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক, দ্যাট ইজ কমন ফ্যাক্টর, সাধারণ উৎপাদক মাত্ৰ 1, যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক কমন ফ্যাক্টর কেৱল 1, তাক সহমৌলিক সংখ্যা বুলি কোৱা। চোৱা, 2 আৰু 3 সাধারণ উৎপাদক কমন ফ্যাক্টর কি আছে, 2 দুটা ফ্যাক্টর আছে, এটা হৈছে 1 আৰু এটা হৈছে আমাৰ 2। ঠিক একেদৰে 3ৰ এটা উৎপাদক হৈছে 1 আৰু এটা উৎপাদক হৈছে 3, এই দুটাৰ কমন উৎপাদক কি আছে, 1। কমন উৎপাদক কি আছে, 1। সো সাধারণ উৎপাদক মানে কমন ফ্যাক্টর 1 আছে, গতিকে 2 আৰু 3 এটা কি আমাৰ সহমৌলিক সংখ্যা। ঠিক একেদৰে 5 আৰু 7 সহমৌলিক হয়, 11 আৰু 13 সহমৌলিক হয়, কাৰণ এই সব কয়টার যিটো আমাৰ फास्ट उसका जो फैक्टर होता है फैक्टर 1 ही है, तो इसलिए ये भी एक को प्राइम नंबर होता है। ठीक है, अरे कोई बात नहीं, हम इसमें एसामीज, इंग्लिश, हिंदी जो भी लैंग्वेज यूज कर सकते हो। तुम लोगों को थोड़ा सा मोटिवेट करने के लिए तो हम कभी कभी हिंदी बोल देंगे,
ঠিক আছে তো সমমৌলিক সংখ্যা কি যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ তো এইখিনি আছিল আমাৰ বেসিকখিনি আমি শেষ কৰিলো কোনোবাই যদি নাজানা ভিডিওটো পজ কৰি লাহে লাহে নোটছখিনি কৰি ল'বা এতিয়া আমি অনুশীলনী কৰিম অনুশীলনী 1.1 তেনেহলে চলো আৰম্ভ কৰো অনুশীলনী 1.1 প্ৰথমটো কোশ্চেন কি কৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে আমি অলপ আগতেই পঢ়িছো শূন্য এটা পৰিমেয় সংখ্যা ইয়াক p বাই q আর হিত ইয়াত p আৰু q অখণ্ড সংখ্যা আৰু q নট ইজ ইকুয়াল টু 0 প্ৰকাশ কৰিব পাৰিনি মেইনলি আমাক কৈছে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে আৰু ইয়াক p বাই q আর হিত প্ৰকাশ কৰিব পাৰো নে নাই একদম সিম্পল হয় শূন্য এটা পৰিমেয় সংখ্যা আমি অলপ আগতেই পঢ়িছো কাৰণ শূন্যটোক আমি p বাই q আর হিত প্ৰকাশ কৰিব পাৰিম লিখিম যে হয় আমাক কোশ্চেন দিছিল হয় নে নহয় আমি লিখিম হয় ইয়াক মানে শূন্যক p বাই q আর হিত ইয়াক আমি কি কৰিব পাৰি p বাই q আর হিত প্ৰকাশ কৰিব পাৰো কেনেকৈ যেনে চ 0 ক আমি 0 বাটা 1 লিখিব পাৰো कुछ भी लिख सकते हो तुम 0 বাটা 1 এটো এটা পৰিমেয় সংখ্যা এটো হৈছে লব এটো হৈছে 1 কোন এটা সংখ্যাৰ তলত নাই মানে 1 এটা সদায় থাকে 0 যদি আমি লিখো 0 এটা পৰিমেয় সংখ্যা কাৰণ 0 তলত নাই মানে 1 আছে সো 0/5 0/3 এনেকৈ বহুত সংখ্যা তুমি লিখিব পাৰা গতিকে ফার্স্ট কোশ্চেনৰ আনসারটো হৈ গল 0 পৰিমেয় সংখ্যা হয় নে আনসার লিখিম হয় ইয়াক p বাই q আর হিত প্ৰকাশ কৰিব পাৰি ঠিক আছে নেক্সট কোশ্চেন চাও 2 নম্বৰ কোশ্চেন আমাৰ কি আছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা বলা এটু কৰাৰ বহুত কেইটা নিয়ম আছে যেটো আটাইতকৈ ইজি হয় অন অফ দা ইজিয়েষ্ট মেথড এটু মেথডত আমি তোমাক কৰাই আছো সো অলপ ধ্যান দিয়া কেনেকৈ কৰিম আমি বস্তুটো ইয়াত কি কৈছে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়া আমি জানো যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে ইয়াত 3 আৰু 4 ইয়াৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা আছে কিন্তু আমাক কি কৈছে মাত্ৰ 6টা উলাব কৈছে কেনেকৈ কৰিম সোৱা ফার্স্টত কি কৈছে 3 আৰু 4 ৰ মাজত কেইটা উলাব কৈছে 6টা পৰিমেয় সংখ্যা উলাব কৈছে যি কেইটা পৰিমেয় সংখ্যা উলাব কব তাৰ লগত তুমি 1 এটা প্লাস কৰি দিয়া ঠিক আছে কেইটা কৈছে আমাক 6টা পৰিমেয় সংখ্যা উলাব কৈছে গতিকে ফার্স্টত আমি 6 প্লাস 1 কৰি দিয়া যি কেইটা কব তাৰ লগত 1 এটা প্লাস কৰা কিমান হ'ব 7 বুজিছা কিমান হ'ব 7 যি কেইটা উলাব কব তাৰ লগত 1 এটা প্লাস কৰি দিম আমি ইয়াৰ পিছত আমি 3 সোৱা 3 ক আমি আৰু কেনেকৈ লিখিব পাৰি 3/1 3 তলত নাই মানে 1 এটা সদায় আছে আৰু 4 ক আমি কেনেকৈ লিখিব পাৰিম 4 ক 4 বাটা 1 তলত নাই মানে 1 এটা সদায় থাকে এতিয়া কি কৰিম আমি সোৱা এই যেটো 7 আছে 7 দুটাৰে হৰ আৰু লবত আমি মাল্টিপ্লাই কৰি দিম ঠিক আছে হৰ আৰু লবত মাল্টিপ্লাই কৰি দিম ইয়াত আগৰ পৰা 3 আছিল তলত আছিল 1 ইয়াত তলতো আমি 7 মাল্টিপ্লাই কৰিম ওপৰতো আমি 7 মাল্টিপ্লাই কৰিম কৰাৰ পিছত এটো কিমান হ'ব 3 7 গুণ 21 আৰু এটো কিমান হ'ব 7 1 গুণ 7 ঠিক আছে ঠিক একদৰে ইয়াতো মাল্টিপ্লাই কৰি দিম হৰ আৰু লবত ইয়াত আছিল 4 তলত আছিল 1 ইয়াতো 7 মাল্টিপ্লাই কৰা ইয়াতো আমি 7 এটা মাল্টিপ্লাই কৰি দিয়া কৰিলে কিমান হ'ব 4 7 যা 28 আৰু 7 1 গুণ 7 এতিয়া হৰটো সেম হৈ গৈছে লবটো বেলেগ বেলেগ হৈছে এতিয়া আমি লিখিম যে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা কি আছে 21 ৰ পিছৰ পৰা আৰম্ভ কৰিম 22/7 23/7 এনেকৈ অতএব 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ব 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা কি হ'ব ইয়াৰ পিছৰ পৰা স্টাৰ্ট কৰিম 21 আছিল আমি লিখিম যে 22/7 23/7 তাৰ পিছত 24/7 25/7 26/7 আৰু এটা কি হ'ব আৰু 27/7 মানে 21 ৰ পিছৰ পৰা স্টাৰ্ট কৰিম 28 ৰ আগলৈকে 22/7 23/7 24/7 25/7 26/7 27/7 কেইটা হল 1 2 3 4 5 6 ছটা আমাক ওলাব গৈছিল ছটা ওলাই গেল একেবাৰে সিম্পল হয় আৰু লগতে ইম্পৰ্টেন্ট হয় ঠিক আছে নেক্সট কোশ্চেন চাও 3 নম্বৰ কোশ্চেনটো কি কৈছে সো 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা ওলা এবাৰ 3/5 আৰু 4/5 ৰ মাজত পাঁচটা কৈছিল একে নিয়ম সেম নিয়ম হয় আমি এতিয়া যেনেকৈ কৰিলো তেনেকৈ কৰিম আমি কেইটা পৰিমেয় সংখ্যা আমাক ওলাব কৈছে পাঁচটা পৰিমেয় সংখ্যা ওলাইছে গতিকে 5 ৰ লগত 1 এটা প্লাস কৰি দিয়া 5 + 1 কৰিলে আমাৰ কিমান হ'ব 6 হ'ব এই 6 টো আমি ইয়াৰ তলত আৰু হৰৰ লগত মাল্টিপ্লাই কৰিম ইয়াৰ হৰৰ লগত মাল্টিপ্লাই কৰিম দিয়া আছে আমাৰ কি 3/5 আৰু এটা 4/5 ঠিক আছে ইয়াত
3/5 আগৰ পৰা আছিল ইয়াৰ লগত হৰ আৰু লব দুটা ঠাইতে আমাৰ 6 মাল্টিপ্লাই কৰি দিওঁ ঠিক আছে ইয়াতো 6 মাল্টিপ্লাই কৰিছে ইয়াতে 6 মাল্টিপ্লাই কৰিছে কৰিলে কিমান হ'ব 3 6 যা 18 3 6 গুণ 18 5 6 যা 30 ঠিক আছে ইয়াতো কৰি দিয়া ইয়াত আমাৰ হৰ আৰু লবত 6 মাল্টিপ্লাই কৰি দিয়া ইয়াতো 6 মাল্টিপ্লাই কৰা ইয়াতো 6 মাল্টিপ্লাই কৰা কৰিলে কিমান হ'ব 4 6 গুণ 24 আৰু 5 6 গুণ 30 এতিয়া হৰটো সেম হৈ গৈছে 30 30 আৰু লবটো বেলেগ বেলেগ হৈছে পাঁচটা কৈছো 18 পিছৰ পৰা আমি স্টাৰ্ট কৰিম 19/30 20/30 21/30 এনেকৈ কৰিম অতএত লিখিম আমি অতএত 3/5 আৰু 4/5 ৰ মাজত থকা 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা কি হ'ব আমাৰ 18 ৰ পিছৰ পৰা আৰম্ভ কৰিম আমি 19/30 20/30 কমা তাৰ পিছত 21/30 22/30 আৰু এটা কি হ'ব আমাৰ 23/30 আৰু 23/30 পাঁচটা ওলাই গ'ল আমাক কি কৈছিল পাঁচটা ওলাব কৈছিল 19/30 20/30 21/30 22/30 আৰু 23/30 1 2 3 4 5 পাঁচটা ওলাব কৈছিল আমাৰ পাঁচটা ওলাই গ'ল একেবাৰে সিম্পল হয় এতিয়া আমি নেক্সট কোশ্চেন চাম ইয়াৰ পিছত 4 নম্বৰ কোশ্চেন 4 নম্বৰ কি কোশ্চেন কি কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা এই উক্তি যিবিলাক দিছে এইবোৰ সঁচা হয় নে মিছা হয় লিখিব কৈছে আৰু উত্তৰৰ সমৰ্থনত যুক্তি উল্লেখ কৰা কিহৰ কাৰণে সঁচা হ'ল বা কিহৰ কাৰণে মিছা হ'ল সেইটো আমাৰ যুক্তি দিব লাগিব তো ফাৰ্স্ট কোশ্চেন কি আছে আমাৰ প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটো সঁচা এইটো কি হ'ব আমাৰ সঁচা প্ৰতিটো স্বাভাৱিক সংখ্যাই আমাৰ কি হ'ব পূৰ্ণ সংখ্যা গতিকে স্বাভাৱিক সংখ্যা কৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা স্টাৰ্ট হয় পূৰ্ণ সংখ্যা 0 ৰ পৰা স্টাৰ্ট হয় আমি ইয়াৰ পৰা যদি 0 টো মুছি দিও আমি যি আগতে পঢ়িছো এবাৰ চাই লওক সো ইয়াত কি কৈছে আমাৰ প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা ইয়াৰ পৰা যদি 0 টো আঁতৰাই দিও এই 1 ৰ পৰা আমাৰ স্বাভাৱিক সংখ্যা হ'ব গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা আমাৰ পূৰ্ণ সংখ্যা সঁচা কাৰণ লিখি দিবা কাৰণ স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় বুজিলা স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যাৰ পৰা 0 টো আঁতৰাই দিলে এইটো স্বাভাৱিক সংখ্যা হৈ যাব ঠিক আছে 2 নম্বৰ কোশ্চেনটো কি কৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা এইটো মিছা কিহৰ কাৰণে চোৱা এইটো আমাৰ কি মিছা প্ৰতিটো অখণ্ড সংখ্যাই কৈছে সো অখণ্ড সংখ্যা কোনবোৰ যিবোৰ সংখ্যাত আমি সংখ্যা ৰেখা থাকিব পাৰো সংখ্যা ৰেখা 0 পৰা সোঁফালে গ'লে পজিটিভ হয় বাওঁফালে গ'লে নেগেটিভ হয় কিন্তু পূৰ্ণ সংখ্যাত কেতিয়াবা নেগেটিভ সংখ্যা পাইছা নেকি তোমালোকে ঋণাত্মক সংখ্যা পাইছা নেকি পূৰ্ণ সংখ্যা 0 পৰা স্টাৰ্ট হয় আৰু পজিটিভ বিলাকে হয় হৈছে নে এইকাৰণে মিছা যে প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহব কাৰণ অখণ্ড সংখ্যা ঋণাত্মক হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা কেৱল ধনাত্মক হ'ব পাৰে ইয়াত লিখিবা কাৰণ অখণ্ড সংখ্যা ঋণাত্মক হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা ঋণাত্মক নহয় বুজিলা কিহৰ কাৰণে মিছা হৈছে কাৰণ অখণ্ড সংখ্যা আমি ঋণাত্মক সংখ্যা ৰেখা থাকিব পাৰো ঋণাত্মক যিবোৰ সংখ্যা আছে এইবোৰ অখণ্ড সংখ্যা কিন্তু পূৰ্ণ সংখ্যা 0 ৰ পৰা ইনফাইনাইট লৈকে যায় গোটেইকেইটা পজিটিভ নাম্বাৰে হয় ঠিক আছে নেক্সট কোশ্চেন কি কৈছে আমাৰ 3 নম্বৰটো সব প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যাই এটা আমাৰ কি বুলি কোৱা হৈছে পূৰ্ণ সংখ্যা এইটো মিছা কিহৰ কাৰণে এইটো আমাৰ কি হয় আমাৰ মিছা কিহৰ কাৰণে চোৱা প্ৰতিটো পৰিমেয় সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো p/q আকাৰত প্ৰকাশ কৰিব পাৰো কিন্তু পূৰ্ণ সংখ্যা আমাৰ ভগ্নাংশত কেতিয়াও নাহে ইন্টিজাৰ হ'ব পূৰ্ণ সংখ্যা কেতিয়াও আমাৰ ভগ্নাংশত নাহে p/q আকাৰত লিখিব নোৱাৰো লিখবা কাৰণ সেই এটা एग्जांपल লৈছো 3/5 পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয় কিন্তু অখণ্ড সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় বুজি পাইছা কাৰণ 3/5 যদিও পৰিমেয় সংখ্যা এটো পূৰ্ণ সংখ্যা নহয় কাৰণ পূৰ্ণ সংখ্যা আমাৰ p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰে ঠিক আছে এইখিনি 4 নম্বৰ কোশ্চেনটো সলভ হৈ গল যেটো আমাক কৈছিল এতিয়া আমি 5 নম্বৰ কোশ্চেনটো চাম 5 নম্বৰটো কি কৈছে আমাৰ সব প্ৰতিটো স্বাভাৱিক সংখ্যা 5 নম্বৰটো এটা মাল্টিপল চয়েস কোশ্চেন বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় সো কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এইবোৰ কোন হয় প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটো সঁচা এটা অখণ্ড সংখ্যা এটো সঁচা এটা পৰিমেয় সংখ্যা এটো সঁচা এটা বাস্তৱ সংখ্যা এটো সঁচা কেনেকৈ আছিল চোৱা কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা কোনবোৰ আছিল আমি লিখিছিলো যিবোৰ সংখ্যা 1 ৰ পৰা স্টাৰ্ট হয় স্বাভাৱিক সংখ্যা কোনবোৰ আছিল 1 ৰ পৰা স্টাৰ্ট হয় 1 2 3 4 5 6
7 8 এনেকৈ ইনফাইনাইট লৈকে যায় ইয়াত কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় এইটো তো কাৰেক্ট আমি অলপ আগতে চাইছো পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হয় 0 টো যদি তুমি আঁতৰাই দিয়া তাৰ পিছত 1 2 3 ৰ পৰা আহিব তাৰ মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব এইটো আমাৰ কাৰেক্ট ইয়াৰ পিছত কৈছে অখণ্ড সংখ্যা চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যা এইবোৰ হৈছে স্বাভাৱিক সংখ্যা এইবোৰ অখণ্ড সংখ্যা হয় অখণ্ড সংখ্যা কোনবোৰ আছিল যিবোৰ আমি সংখ্যাৰে কাটাকো 0 ৰ পৰা সোঁফালে গেলে ধনাত্মক 0 ৰ পিছৰ পৰা 1 2 3 4 5 6 এনেকৈ তো আৰম্ভ হয় গতিকে এই সকলোবোৰ সংখ্যা আমি সংখ্যাৰে কাটিব পাৰিম পাৰো নে নোৱাৰো পাৰো সেইকাৰণে এইটো প্ৰতিটো স্বাভাৱিক সংখ্যা এটা অখণ্ড সংখ্যা হয় ইয়াৰ পিছত কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পৰিমেয় সংখ্যা এইটো সঁচা সো স্বাভাৱিক সংখ্যা 1 2 3 4 আৰম্ভ হৈছে ইয়াৰ তলত নাই মানে 1 এটা আছে প্ৰতিটো তলতে নাই মানে 1 এটা আছে গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা কি হয় আমাৰ পৰিমেয় সংখ্যা হয় ইয়াক p বাই q আকাৰত লিখিব পাৰি লাষ্টটো কৈছে এটা বাস্তৱ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা বাস্তৱ সংখ্যা আমি তো জানোই বাস্তৱ সংখ্যা ডেফিনেশন কি কৰিছো দুনিয়াত যিমানবোৰ নাম্বাৰ আছে এই সকলোবোৰ নাম্বাৰক একেলগে কি বুলি কোৱা হয় আমাৰ বাস্তৱ সংখ্যা বুলি কোৱা হয় গতিকে এইটো কাৰেক্ট গতিকে চাৰিটা অপচন কারেক্ট হল তেনেহলে কোনটো হ'ব আমাৰ অপচন নাম্বার ডি সো অপচন নাম্বার ডি 1 2 3 4 আটাই কেইটা শুদ্ধ অপচন নাম্বার ডি ইজ দা কারেক্ট আনসার বুজিছা তে নেক্সট কোশ্চেন চাও 6 নাম্বাৰটো আমাৰ কি আছে এটো আমাৰ এটো অনুসরণে লাস্ট কোশ্চেন প্ৰতিটো পৰিমেয় সংখ্যায় এটা স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা এটা বাস্তৱ সংখ্যা কোনটো শুদ্ধ হবে এটা আমাক ক'ব কৈছে সো প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা এটো ভুল এটা স্বাভাৱিক সংখ্যা কিয়নো পৰিমেয় সংখ্যা সো পৰিমেয় সংখ্যা কোনবোৰ আছিল যিবোৰ আমি p বাই q আকাৰত লিখিব পাৰো সো 1/2 p বাই q আকাৰত লিখিব পাৰিছো এটো আমাৰ পৰিমেয় সংখ্যা কিন্তু স্বাভাৱিক সংখ্যা নহব কিয় কাৰণে স্বাভাৱিক সংখ্যা আমাৰ 1 ৰ পৰা ষ্টাৰ্ট হয় ইয়াত ফ্ৰ্যাকশন নাই আমাৰ কেটাও ভগ্নাংশত নাই গতিকে এটো তো নহব এটা পূৰ্ণ সংখ্যাও নহব পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় আৰু অসীম লৈকে যায় ইয়াত আমাৰ ফ্ৰ্যাকশন নাই ফ্ৰ্যাকশন হৈছে 1/2 বা 3/2 এইবোৰ হৈছে পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যাক আমি এনেকৈ লিখিব নোৱাৰো এটা অখণ্ড সংখ্যা এইটো নহয় চোৱা 3.256 এনেকৈ যদি হয় এটো আমাৰ পৰিমেয় সংখ্যা কিন্তু ডেসিমেলত নাই অখণ্ড সংখ্যা আমাৰ ডেসিমেলত নাই অখণ্ড সংখ্যা কি আছিল সংখ্যা ৰেখাত যিবোৰ সংখ্যা আমি লিখিব পাৰো হেবোৰ হৈছে অখণ্ড সংখ্যা কিন্তু অখণ্ড সংখ্যা ডেসিমেলত নাই পৰিমেয় সংখ্যা ডেসিমেলত আহে লাস্ট আছে আমাৰ বাস্তৱ সংখ্যা আৰু এইটো কাৰেক্ট বাস্তৱ সংখ্যা কি আছিল যে যিমানবোৰ সংখ্যা আছে আটাইবোৰ সংখ্যাকে একেলগে কি বুলি কোৱা হয় আমাৰ বাস্তৱ সংখ্যা বুলি কোৱা হয় তো ফাইনালি আজি আমাৰ প্ৰথমটো অনুশীলনী যেটো আছিল অনুশীলনী 1.1 ইয়াত অকল 5টা 6টা অংক আছিল ইয়াৰ বেছি নাই तो आज के लिए सिर्फ इतना ही मिलते हैं नेक्स्ट क्लास में तब तक के लिए खुश रहो हंसते मुस्कुराते रहो और पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है सिर्फ मुस्कुराने से नहीं टेक केयर बाय बाय लव यू ऑल